Hello students, Alchemy classes le moi Dr. Jejun Borai tumalok swagatam janaisu. So already tumalake last video tumalake dekhisila jekini class 12 or rasuli asila jekini students asila tumalake gom paise je ami koisilo already video to just 63 marks out of 70 common aisile. So hetu battery purna hol etia karon Alchemy hodai tenekwa common di aise khali je difference to etue je joabar hoto amar sake say suppose 55 common aisle ebar sage 63 common ahile ba 65 oha bosol 70 or 70 common dibole ami chesta korim so like what makes that difference mane tomar holwa hey common ahisile jekini question hey common oha question to karon to ki asile ba ta karon to ki gom pane জুয়া কৰোনাৰ পাছত যেখিনি তোমাৰ পেপাৰছ আহিছে হেকিনে তুমি ভালকে যে চালি যে সৰম দেখিবা জেডব্লিউ বা নিটৰ কোৱেশ্চনছ বহুতখিনি আছিল তো তোমালোকৰ এবাৰ পেপাৰখন যেখন আছিল এখান ভালকে যে এনালাইসিস কৰা যায় তাত দেখা যায় যে জেডব্লিউ বা নিটৰ প্ৰিভিয়াস ইয়াৰ যেখিনি কোৱেশ্চনছ আহিছিল সেই কোৱেশ্চনখিনি কিনা বহুতটা কম পৰিছে ইভেন এই বছৰৰ যেখিনি তোমাৰ জেডব্লিউ ফাৰ্স্ট সেশনটো গুছি গল তাত অহা কোৱেশ্চনো কমন পৰিছিল সো হেতু কাৰণে এলকেমি ক্লাছত আমি কি চেষ্টা কৰো সদায় মই এটা চেষ্টা কৰি আছো যে তোমালোকে এই যে ক্লাছৰ আমি টিউশন কৰো বা ক্লাছত আমি যে পঢ়ো বা আমি অনলাইন কৰিলো অফলাইন কৰিলো সেই ক্লাছৰ লগত আমি হনে এক্সট্ৰা কোচিং নোহোৱাকে আমি কি কৰিব চেষ্টা কৰো জেডব্লিউ বা নিটৰ ক্লাছ কিটা আমি তাৰ লগতে এনৰোল কৰিব চেষ্টা কৰো মানে ধৰি লোৱা যদি এটা ক্লাছত যদি আমি এটা চেপ্টাৰ পঢ়ো চেপ্টাৰৰ প্ৰথম কথা হল কি এনসিইআৰটি বেসড কমপ্লিট সিবিএসই হক বা কাউন্সিল হক আমি কমপ্লিটলি এনসিইআরটি বেসড লাইন বাই লাইন ফলো কৰো আৰু তাৰ ফলত আমাৰ কি হৈ যায় আমি জেডব্লিউ বা নিটৰ কোৱেশ্চনছ কিনি প্ৰিভিয়াস ইয়াৰ পিৱাইকিউ যিখিনি চেষ্টা কৰিলো বা কৰিলো হেতু কাৰণে কি হৈছে গপনি তোমাৰ CBSE হক বা কাউন্সিলে হক বা JEE হক বা নিটে হক কোৱেশ্চন কিন্তু তোমাৰ কমন পৰি আছে সো দ্যাটস দা থিং আৰু এখিনে ভাল খবৰটা দিও তোমালোকে হয়তো জানাই অলৰেডি যে এলকেমি ক্লাছেছ যোৱা 4 বছৰ পা তোমালোকে অলৰেডি এতিয়ালৈকে আমাৰ নিট জেডব্লিউ বা তোমাৰ কি আহিলে আসাম ইঞ্জিনিয়াৰিং ঠিক আছে লেটাৰ পল আছিল কথা নকলো এবাৰ হেখিনি এতিয়ালৈকে প্ৰায় 25 জন ষ্টুডেন্টে কোৱালিফাই কৰিছে দ্যাটস এ বিগ ক্ল্যাপ ফৰ আস আমাৰ কাৰণে মোটিভেশন এটো যে তোমালোকক আমি প্যাৰেল ক্লাसेस কৰাই আছো জেডব্লিউ নিটৰ কাৰণে হক বা তোমালোকৰ 12 ক্লাছৰ কাৰণে হক হেকিটা বস্তু আমাৰ কি কৰি আছে যে তোমালোকৰ হেইবোৰ পৰীক্ষা নেশনাল পৰ্যায়ৰ যেবিলাক পৰীক্ষা হয় তাত তোমালোকৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সো এখিনতে এটা কথা ক'বলৈ আছে মই খুব মানে আই এম সো এক্সাইটেড টু শেয়াৰ अबाउट ইট এই ৰিসেন্ট তোমালোকৰ যিখিনি জেই হল ফাৰ্স্ট সেশনটো হল তাত ধৰিলো তোমালোকৰ মই এটা সবৰে ৰিজাল্ট খিনি পোৱাগে নাই কাৰণ অলৰেডি পৰীক্ষা শেষ হৈছে তাছত ফাৰ্স্ট ইয়াৰ ক্লাছেছৰ কাৰণে আমি লাগি আছো প্লাস নিটৰ ক্র্যাশ কোর্স দিছো তোমাকে জানাই অলৰেডি কথাখিনি সো তিনজন ষ্টুডেন্টৰ মই নাম ক'বলৈ বিচাৰ কৰিম এই ক্ষেত্ৰত এজনৰ নাম হৈছে তোমাৰ দীক্ষিতে অলৰেডি জেডব্লিউ যিখন ফাৰ্স্ট সেশন হৈ গল স্টাৰ্ট হৈ গল তাত 94 পাৰ্সেন্টাইল ইন কেমিষ্ট্ৰি পাইছে দেন আহিলে মাফিজুলে পাইছে 87 পাৰ্সেন্টাইল ইন কেমিষ্ট্ৰি দেন জয়দীপে পাইছে 81 পাৰ্সেন্টাইল ইন কেমিষ্ট্ৰি আৰু যিমানে আমি ৰিজাল্টবোৰ গম পাই গৈ থাকিম তোমালোকক আমি ইনফৰ্ম কৰিম সকলে কন্টাক্ট কৰিবলৈ তাকে সুবিধা পোৱা নাই সো দ্যাট ইজ দা ৰিজাল্ট for the timing আৰু মই জানো যে এবাৰ যেটো কমন কৰিছে যিখিনি লছলে ক্লাसेस কৰিছিলে ইয়াত হেকিন লছলে যথেষ্টখিনি ভাল হৈছে বুলি কৈছে সো আই হোপ লেটাৰ মাৰ্কছৰ যিখিনি যোৱা বছৰ যেনেকৈ আমি পাই তোমালোকৰ মোটামুটি 16 জন নে 18 জন ষ্টুডেন্টৰ আমি তোমালোকৰ লেটাৰ মাৰ্কছৰ কথা কৈছিলো সো ডেফিনেটলি এবাৰ তাৰ সংখ্যা আৰু বাঢ়ে আমি হেকিন তোমালোকক পোষ্টেড কৰি ৰাখিম ঠিক আছে এতিয়া কথাটো হল যে সেই লেটাৰ মাৰ্ক পোৱা বোৰ্ড পঢ়া জেই পঢ়া নিট পঢ়া এইকিটাৰ মাজৰ ডিফাৰেন্সটো কি বহুত ক্ষেত্ৰত তোমালোকে শুনা যে লৰাছলে কি কৰিছে বোৰ্ডৰ কাৰণে পঢ়িছো মই জেই কাৰণে পঢ়া নাই বা মই নিটৰ কাৰণে পঢ়িছো মই বোৰ্ডৰ কাৰণে পঢ়া নাই তেনেকুৱা ধৰণৰ কথা শুনা যায় কিন্তু আজিৰ দিনত তুমি যে কাউন্সিলৰ ষ্টুডেন্ট হোৱা বা তুমি সিবিএসই ষ্টুডেন্ট হোৱা ইন টাৰ্মছ অফ কেমিষ্ট্ৰি কথা কৈছো মই তেল তুমি এটো পঢ়িব নোৱাৰিবা যে মই বোৰ্ডৰ কাৰণে পঢ়িছো মই জেই কাৰণে নাই পঢ়া তুমি জেইও জানিব লাগিব জেই অহা কোৱেশ্চন কিটাও জানিব লাগিব নিটৰ অহা কোৱেশ্চন কিটাও তুমি জানিব লাগিব যাতে তুমি বোৰ্ডৰ এক্সাম ভাল কৰিব পাৰো তাৰে জ্বলন্ত প্ৰমাণ আছে যোৱা 4 বছৰ ধৰি কাউন্সিল আমাৰ ইন্ডিকেট কৰি আছে কিখিনি কোৱেশ্চন তেনেকুৱা টাইপৰ কোৱেশ্চনছ দি পিনি যে আমি তেনেকুৱা টাইপৰ কোৱেশ্চনে পুট কৰিম তোমালোকে জাস্ট খালি এনসাৰ কৰা কিন্তু আমাৰ বহুতখিনি ষ্টুডেন্টে সেই কথাটো বুজি পোৱা নাই বা তেনেকুৱা আমি বুজাব পৰা নাই কিন্তু এলকেমি ক্লাছৰ আমি সহায়ত এই কামটো আমি সদায় লৰাছলিক ইনভলভ কৰি আছো তো তেওঁলোকে ৰিজাল্টখিনি দিলা হেতু হিচাপত ভাল কৰিব পাৰে সো এইবাৰ আমি এপ্ৰিলৰ ফাৰ্স্ট উইক হ'ব তোমালোকৰ পৰীক্ষা শেষ হ'ব 29 মাৰ্চত সো তাৰ পিছৰ পৰা আমি এপ্ৰিলৰ ফাৰ্স্ট উইকত আমি কি কৰি আছো এনৰোল কৰি আছো বেষ্টটো এইটো ভিডিঅত এইখানে কথাটো ক'ব লাগে হল কাৰণ অহা জানুৱাৰী মাহত ফাৰ্স্ট তোমালোকৰ স্টাৰ্ট হ'ব জেই মেইনছ অফ ফাৰ্স্ট সেশনটো স্টাৰ্ট হ'ব প্ৰত্যেক বছৰ ধৰে এই বছৰ যেনেকৈ তোমাক কোৱালিফাই কৰিছে অহা বছৰ যাতে কোৱালিফাই তোমালোকে কৰিব লাগিব সো হেতু কাৰণে আমি এনৰোলমেন্টটো স্টাৰ্ট কৰিছো এপ্ৰিলৰ ফাৰ্স্ট উইকৰ পৰা বেসিক্যালি আমি ফাৰ্স্ট কৰিব ক্লাसेस স্টাৰ্ট কৰিম সো তলত তোমালোকৰ নম্বৰ দি থোৱা আছে এই নম্বৰ তোমাৰ হাইলাইট হৈ আছে সেই নম্বৰ তোমালোকে যোগাযোগ কৰা কাৰণ কেলে খুব সোনকালে বেচবোৰ ভৰ্তি হৈ গৈ আছে আমি বহুত বেছি বেচটো তোমাক এভেইলেবল কৰাব নোৱাৰিম সো বেটাৰ ৰিজাল্টস with parallel for better parallel results for JEE and NEET
ইন কেমিষ্ট্ৰি বেষ্ট ৰিজাল্টছ ইন কেমিষ্ট্ৰি এলকেমি ক্লাছৰ জড়িত হোৱা আমাক কন্টেক্ট কৰা আৰু খুব সোনকালে আমাৰ লগত পৰীক্ষা পাছতে জইন হৈ যোৱা কাৰণ যিমানে সময় খৰচ কৰি থাকিম আমাৰ সিমানে সময়খিনি কমি গৈ থাকিব ঠিক আছে সো এইখিনি হৈছে এই নম্বৰ তলত থকা নম্বৰ তোমালোকে কন্টেক্ট কৰিবা 2 নম্বৰ কথাটো হৈছে ইয়াৰ নেক্সট ভিডিওৰ পৰা আমি কি দিবলৈ ষ্টাৰ্ট কৰিম তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ যিখিনি ল'ৰা-ছোৱালী আছে ফাৰ্ষ্ট ইয়াৰ ল'ৰা-ছোৱালীখিনিয়ে এতিয়া পৰীক্ষা দিবলৈ গৈছে কেমিষ্ট্ৰি সো এই বছৰ ফাৰ্ষ্ট টাইমৰ কাৰণে এমসিকিউজ ইন্ট্ৰোডিউস কৰিছে কি হ'ব তোমালোকে এমসিকিউজ খিনি কেনেকুৱা হ'ব কমন এমসিকিউজ কেনেকুৱা হ'ব পাৰে সেইখিনি কোৱেশ্চনৰ ওপৰত আমি কি কৰিম এটা নেক্সট তোমালোকৰ নেক্সট ভিডিওৰ পৰা আমি কি কৰিম নেক্সট কি বুলি কয় তোমালোকৰ কমন কোৱেশ্চনছ খিনি আমি দিবলৈ চেষ্টা কৰিম পাৰ ক্লাसेছ মানে ক্লাছেছ মানে ইন দ্য সেন্স কি পাৰ চেপ্টাৰছ আমি চেষ্টা কৰিম পাৰ ক্লাছেছ আমি দুটা চেপ্টাৰৰ হয়তো যদি সৰু থাকে আমি কভাৰ কৰি লম সো এটলিষ্ট তোমালোকে 50% যিখিনি তোমালোকৰ আমাৰ 35 মাৰ্কছ ইন কেমিষ্ট্ৰি তোমালোকৰ এমসিকিউজ আহিব সেই এমসিকিউ কিটা কোৰ পৰা আহিব কেনেকুৱা আহিব সেই কোৱেশ্চনটা তোমালোকে যদি এটলিষ্ট এটা গম পোৱা কাৰণ ফাৰ্ষ্ট বেটচ হয় তোমালোকে সেই কথাখিনি গম পাব লাগিব সো আজিৰ ভিডিওটো মই জাস্ট খালি তোমালোকে চেপ্টাৰ ওয়াইজ কিমান মাৰ্কছ আহিব এই কথাখিনি কৈছো নেক্সট ভিডিও তোমালোকে চাই থাকিবা যাতে কি এমসিকিউজ কিটা পাৰ চেপ্টাৰ কেনেকুৱা ধৰণৰ আহে তোমালোক কমন কাৰণ জাস্ট ফাইনালত যদি 63 মাৰ্কছ কমন আহিছে ডেফিনেটলি এবাৰ মই কিমান আনিব পাওঁ ডেফিনেটলি মই 60 মাৰ্কছৰ ওপৰ আনিব কাৰণ মই কাৰণে চেষ্টা কৰিম দীঘল কোৱেশ্চনৰ ক্ষেত্ৰত আমি তোমাক কমন দিবলৈ চেষ্টা কৰিম কিন্তু দীঘল কোৱেশ্চন খিনি ইমান ডাঙৰ এটা কথা নহয় কাৰণ দীঘল কোৱেশ্চন খিনি তোমাকে যদি পাৰিবা বা কেনেকুৱা হ'ব তোমাৰ গম পাইছা কিন্তু 50% এমসিকিউ বুলি কোৱা লাগে কেমিষ্ট্ৰি সাবজেক্টটো বহুতে টান পায় অসুবিধা হ'ব পাৰে সো লেটস দেৰি নকৰি পিনি আমি চেপ্টাৰ কিটা ওয়াইজ চেপ্টাৰ কিমান মাৰ্কছ আছে হয়তো বহুতে এইখিনি কথা নাজানা আমি চেপ্টাৰ ওয়াইজ মাৰ্ক কিটা তোমাক ভৰাই দিছো জাস্ট এই ভিডিওটো তোমাক জাস্ট মই সৰুকে এটা তোমালোক খালি এটা জিষ্ট এটা দিম এটা কথাখিনি কম যে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে সো ফাৰ্ষ্ট তোমালোক আছে বেসিক কনসেপ্টছ অফ কেমিষ্ট্ৰি ফাৰ্ষ্ট চেপ্টাৰ যেটো আছে তাত তোমাৰ মাৰ্কছ আছে 7 সেকেন্ড চেপ্টাৰ ষ্ট্ৰাকচাৰ অফ এটম পৰমাণু গঠন যেটো আছে তাত তোমাৰ আছে মাৰ্কছ আছে 9 classification of elements and periodicity in properties তোমাৰ যেটো শ্ৰেণী বিভাজন আছে পৰ্যায়বিত তালিকা তাত তোমাৰ আছে 6 নম্বৰ then chemical bonding and molecular structure খুব ইম্পৰ্টেন্ট চেপ্টাৰ 7 নম্বৰ বা 7 মাৰ্কছ আছে chemical thermodynamics তাত আছে 9 মাৰ্কছ ইকুইলিব্ৰিয়ামত আছে বা সাম্য অৱস্থাত আছে তোমাৰ 7 মাৰ্কছ redox reaction আছে 4 মাৰ্কছ organic chemistry some basic principles and techniques তাত আছে 11 আৰু hydrocarbons আছে 10 তাৰে দুটা কথা ইয়াত খুব ইম্পৰ্টেন্ট প্ৰথম কথাটো হৈছে কেতিয়াও এক্সপেক্ট নকৰিবা যে তোমালোকৰ মাৰ্ক যেনেকে ডিস্ট্ৰিবিউট কৰিছে এক্স্যাক্টলি হেতু মাৰ্কছৰ ডিস্ট্ৰিবিউচনত তোমাৰ নম্বৰ আহিব পাৰে তো যোৱা বছৰ আমি কাউন্সিল দেখিছিলো পেপাৰখনৰ মাৰ্ক কিমান খেলিমেলি আহিছিলে এবাৰ ফিজিক্সত অকমান তোমাৰ এক্স্যাক্টলি হেখিনি মাৰ্ক তোমাক ফলো কৰা নাই সো তোমালোকে আশা কৰিব পাৰা যিমান কিটা মাৰ্ক তোমাৰ ডিস্ট্ৰিবিউচন দি থৈছে পাৰ চেপ্টাৰ হয়তো তাত অকমান খেলিমেলি 2-1 নম্বৰ আহিব পাৰে ঠিক আছে সো এক্স্যাক্টলি এটো কোনো কৰিবা যে এটো চেপ্টাৰ পঢ়িম এটো চেপ্টাৰ নপঢ়িম জাস্ট খালি তোমাৰ 9টা চেপ্টাৰ আছে সো দ্যাট ইজ ফাইন আৰামসে পঢ়িবা 2 নম্বৰ কথাটো হৈছে তোমাকে চোৱা 8 আৰু 9 নম্বৰ যেটো চেপ্টাৰ আছে অৰ্গেনিক কেমিষ্ট্ৰি সাম বেসিক প্ৰিন্সিপলছ এণ্ড টেকনিক্স এণ্ড হাইড্ৰকাৰ্বনছ তা টোটাল কিমান মাৰ্কছ আছে 11 + 10 21 মাৰ্কছ সো তাৰ পৰা কিন্তু তোমালোকে চিন্তা কৰিবা যে 21 মাৰ্কছৰ কাৰণেহে তোমালোকে পঢ়িবা এটো নভাবিবা যে তোমাক জাস্ট খালি বলে 11 ইয়াত পঢ়িম মই 10 টু ইয়াত পঢ়িম নো নট দ্যাট way সো অৰ্গেনিক কেমিষ্ট্ৰি কেনেকুৱা না এমসিকিউজ আহিব পাৰে হেখিনি কথা আমি ডিসকাস কৰিম নেক্সট ভিডিওৰ পৰা তোমালোক খালি আজি মই এটা নেক্সট ভিডিওলৈ যোৱাৰ কাৰণে সাম বেসিক কনসেপ্টছ অফ কেমিষ্ট্ৰি তোমালোকৰ 7 নম্বৰ আছে তাত তোমালোকৰ মই এটা সিম্পল কথা এটা কৈছো যে ইম্পৰ্টেন্ট কোৱেশ্চন কি হ'ব পাৰে বহুত কোৱেশ্চনছ আছে হয়নে তাৰপৰা এমসিকিউজ কোনখিনি আহিব পাৰে এটা সিম্পল কথা কৈছো তোমালোকৰ এটা সিগনিফিকেন্ট ফিগাৰ আছে একদম হ'ব মানে তোমাৰ বৈশিষ্ট্য তাৎপৰ্যপূৰ্ণ সংখ্যা হয়নে সো তাৰ পৰা এটা এমসিকিউ অহাৰ চান্সেছ আছে ধৰিলো ঠিক আছে সো এটা জিষ্ট দিলো তো নেক্সট ভিডিওলৈ টিউন হৈ থাকা আৰু ডেফিনেটলি তোমালোকক তোমালোকৰ ক্লাसेसৰ কাৰণে প্ৰাইভেট টিউশনছৰ কাৰণে তোমালোকৰ নম্বৰটো অলৰেডি ফ্ল্যাশ হৈ আছে নম্বৰটো খুব সোনকালে যোগাযোগ কৰা বেচেছ বুক খুব সোনকালে ভৰ্তি হৈ গৈছে সো একমোডেট যদি তোমালোকৰ সিট বুক তোমালোকে এভেইলেবিলিটি বিচাৰা তেলা খুব সোনকালে কন্টাক্ট কৰা আৰু ডেফিনেটলি অহা বছৰ তোমালোকৰ নামটো যদি এলকেমি ফলৰ আমি কেনে কবা যেনে নাম ললো কেজনমান ষ্টুডেন্ট আৰু নাম লবলৈ বাকি আছে হায়াৰ সেকেন্ডাৰী ফাইনালৰ ৰিজাল্ট দিবলৈ বাকি আছে বহুতৰ নাম লবলৈ বাকি আছে আৰু যোৱা বছৰ আমি বহুতৰ নম্বৰ লৈছিলো উইথ ফটোজ আমি দিছিলো সো অহা বছৰ তোমালোকৰ নাম কিটা যদি দিব পাৰো সো হেতু কাৰণে চুজ ৱাইজলি চুজ এলকেমি ঠিক আছে তো তেতিয়ালৈকে নেক্সট ভিডিওটোলৈ মোৰ কাৰণে অপেক্ষা কৰা খুব সোনকালে লৈ আনিছো নেক্সট ভিডিওটো যাতে তোমালোকৰ এমসিকিউ কাৰণে সহজ হয় তো তেতিয়ালৈকে চাই থাকে এলকেমি ক্লাसेছ জয় অসম